প্রকৃতির হরে বল নির্বাচিত করি বিধাতাই সজন করে অমরাবতী এই সাম্রাজ্য শৈত্য সুতিরে ভরা এই অমরাবতী নহই জানু দেবতার অমূল্য সম্পদ। কিন্তু দেবর্ষি নারায়ণের মুখে শুনিবলে পাবে আর কি সুন্দর বিষয় এই পৃথিবী মহাপ্রলয় ঘোষণা হব। এই মহাপ্রলয় জীব জন্তু তরু তৃণ মনুষ্যকে ধরি কোন জীবই জীবই না থাকিব। এই মহাপ্রলয়ের সময় দৈত্য দানব বিরাট মূল ডাকি উঠিব। এই দৈত্য দানব নিশ্চয় আমার স্বর্গপুর আক্রমণ করিব পারে। ইয়াৰ উপায় কি হ'ব দেৱগণ? দেৱৰাজ, তেতিয়াহ'লে দেৱতাসকল মনুষ্যৰ পূজা পাতল হোৱাৰ পৰা বঞ্চিত হ'ব। দেৱতাবিলাকক কোনে পূজা পাতল দিব? ইয়াৰ কি ব্যৱস্থা কৰা হ'ব দেৱৰাজ? দেৱৰাজ, মনুষ্যৰ পৰা পূজা পাতল নোপোৱাটো দেৱতাৰ একেবাৰে দুখৰে বিষয়। কিন্তু পূজা পাতল যাগ যজ্ঞ যদি এইবিলাক নহয় পৃথিৱীৰ মহাপ্ৰলয়ে চালি ধৰিব। কিন্তু ইয়াৰ বিষয়ে আমি শ্ৰীহৰিৰ ওচৰত গৈ এক আলোচনা কৰিব লাগিছে। ইয়াৰ বিষয়ে বা জীৱ অধিপতিয়ে কি ভাবিছে? মই আৰু কি ক'ম?
মোৰ নামতো পূজা পাতল একোৱেই নাই মোৰ কাম জম নগৰীত পাপীক শাস্তি প্ৰদান কৰা ধৰ্ম অধৰ্ম বিচাৰ কৰি পাপীক শাস্তি প্ৰদান কৰাই এই জমন কাম দেৱৰাজ মহাপ্ৰলয়ৰ পিছত মোৰ জম নগৰীটো মৃত আত্মাবোৰে ভৰি পৰিব দেৱৰাজ এতিয়া যি দেখিছো মই আৰু এখন জমনগৰী প্ৰস্তুত কৰিব লাগিব আপুনিতো তাতেই সুখী ইয়াৰ ফল ভোগ কৰিব লাগিব আমি দেৱতা সমাজে এই তথ্যৰ অভ্যাস আপোনাৰ ওচৰত নাপাৰিব দেৱগণ দেৱৰাজ ইয়াৰ বিষয়ে আমি শ্ৰীহৰি ঈশ্বৰত আলোচনা কৰিব লাগিব ভাল দেৱৰাজ বড় তিনটে সবাই মনেতেই ভঙ্গ করা হবে ভাল দেৱৰাজ